আমাৰ সৰকাৰি কৰ্মচাৰীৰ ছুটিটো আমি কেনসেল কৰিব খোজা নাই কাৰণ আমি ওয়াৰ এক্টিভিটি যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছো আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলো তাতো মই কৈ আহিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হক হেতু অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশন লাগে কাৰোবাক গ্যাসৰ সিলিন্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু খুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত না যায় দে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেটা দিন আমি কোনেও নিকিনো এইকেটা দিন আমাৰ বিষয়া সকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো না যায় বলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি না যাওঁ